নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চিপাজাৰ পুৱাৰী এঞ্জেল শিৱমৰ অন্য এটি ব্লগলৈ। এয়া দৰং বিখ্যাত ঘোঁৰাবান্ধা দেউলৰ প্ৰথম দিনাখনৰ দৃশ্য। আগৰ তাৰিখ 26 আৰু 27 তাৰিখৰ পৰিৱৰ্তে নিৰ্বাচনৰ কাৰণে এইবাৰ তাৰিখটো পিছুৱাই দি 29 তাৰিখ আৰু 30 তাৰিখ মানে সোমবাৰ মঙলবাৰ আজি আৰু কাইলৈকে আছে। আপোনালোকে যদি অহা নাই আজি তেতিয়াহ'লে কাইলৈকে নিশ্চয় আহিব। আৰু জানেই দেউলত কি ওলায়, কাঁহ পিতল, থেকেৰা টেঙা, তেতেলী টেঙা, এইবোৰ বহুত ধৰণৰ বস্তু ওলাইছে। আপোনালোকে সকলোৱে আহি কিনি ল'ব পাৰিব। আৰু এয়া মই অলপ ওলাই আহিলোঁ বজাৰ কৰিবৰ কাৰণে, মানে আজি ফ্ৰেণ্ড এজনীৰ ঘৰত খানা এটা আছে, তো তাৰ কাৰণে মই অলপ বজাৰ কৰিলোঁ। এয়া মই বজাৰ কৰি মেলি ফ্ৰেণ্ডজনীৰ ঘৰলৈকে আহি গ'লোঁ। এয়া চাওকচোন, সকলোবোৰ ধুই মেলি মই ৰেডি কৰি লৈছোঁ। বাকী কেইজনী ফ্ৰেণ্ড অহাই নাই। আমি আজি 4জনী বেষ্ট ফ্ৰেণ্ড, মানে একদম ক শ্ৰেণীৰ পৰা পঢ়া আটাইকেইজনী ফ্ৰেণ্ড আমি লগ হ'ম। কিমান যে ফূৰ্তি লাগিব। এয়া মই মাংস বনাই আছোঁ। তাৰপিছত এয়া চাহ লৈ আহিলে, একদম মোৰ কাৰণে স্পেচিয়েলি প্লেটত লৈ আহিছে। এয়া এইজনী ফ্ৰেণ্ড মোৰ অন্তৰিক্ষা নাম, তাৰপিছত বনশ্ৰী, এয়া ভাগ্যশ্ৰী, তাই একদম লাজতেই। আৰু এয়া মই মাংস বনাই আছোঁ, লগতে চাহ খাই আছোঁ। আৰু এইজনী ছোৱালী, এইজনী মোৰ ফ্ৰেণ্ডৰ ছোৱালী হয়। তাই কিন্তু ইমান ধুনীয়া বিহু নাচে আৰু ইমান ধুনীয়া মডেলিং কৰে নহয়, আপোনালোকে চাগে কিছুমান দেখিছে। এয়া আমি আকৌ ধুনীয়াকৈ আটাইকেইজনী ফ্ৰেণ্ডে কথা পাতিলোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ নহয়। এয়া চাওকচোন বাৰু, গোটেইকেইজনী ফ্ৰেণ্ডে ধুনীয়াকৈ একেলগে ভাত খাইছোঁ। আৰু আমাৰ হাঁহি দেখি চাগে আপোনালোকে গমেই পাইছে আমি কিমান ফূৰ্তি কৰিছোঁ। সঁচাকৈ ইহঁতকেইজনীক লগ পালে নহয়, মানে সকলোবোৰ দুখ পাহৰি যোৱা যায়, মানে পুৰণি স্মৃতিবোৰ সজীৱ হৈ উঠে। আৰু তাৰপিছত আমি ইয়াত ভাত চাত খাই মেলি ধুনীয়াকৈ অলপ ৰেষ্ট লৈ যাবলৈ ওলালোঁ। আৰু যোৱাৰ আগতে কেইকোটামান ফটো উঠি ল'লোঁ, কাৰণ স্মৃতিবোৰ থাকিব লাগিব নহয় জানো। তাৰপিছত সিহঁতৰ লগত এৰা এৰি হৈ আমি দৌললৈকে আহি গ'লোঁ। দৌলত চাওকচোন কিমান ধৰণৰ মিঠাই, জিলাপি, একদম বহুত বস্তু ওলাইছে। কাৰ খাবলৈ বাৰু মন গৈছে। এয়া আমাৰ ধনু অকণমান দৌলত কি ওলাইছে আজি দেখাই ল'লোঁ বাৰু, তথাপিতো সি জিদ কৰিছে, কিমান যে বস্তু তাক লাগে নহয়। আমি প্ৰথমতে হাজিৰাইনৰ ভিতৰলৈকে আহিলোঁ, কাৰণ তাত মানে খেলা ধূলা কৰাৰ কাৰণে বস্তু আছে সৰু সৰু বাচ্ছাৰ কাৰণে, তো তালৈকে আহি গ'লোঁ। এইবাৰতো একদম বিভিন্ন ধৰণৰ বস্তু ওলাইছে। ইয়াত জুইচৰ বহুত আইটেম ওলাইছে। আমাৰ ধনুৱে দেখি তাৰ খাবৰ মন গ'ল, দিলোঁ বাৰু, কিন্তু ইমান ঠিক নহয় এইবিলাক সৰু বাচ্ছাৰ কাৰণে, তথাপিতো সি অলপ টেষ্ট কৰিলে, তাৰপিছত মোকেই দি দিলে আৰু সি খাবলৈ ইচ্ছা নকৰিলে। এয়া চাওকচোন কিমান ধৰণৰ বস্তুবিলাক আহিছে সিহঁতে খেলিবৰ কাৰণে। আমাৰ ধনুৱেতো বহুত টাইম স্পেণ্ড কৰিলে তাত। তাৰ ফূৰ্তি চাওকচোন বাৰু, কি যে কৰিব নহয়, একদম নাচি বাকি আছে আৰু তাৰ মানে ইমান ফূৰ্তি লাগিছে। তাৰপিছত এয়া আকৌ মোমায়েকে লগ পালে, তাৰপিছত এইখন গাড়ীত উঠাই দিলে। এয়া আমি দুয়ো একেলগে। এয়া চাওকচোন বাৰু, সি একদম গাড়ীত উঠি এপাক মাৰি আহিলে। আৰু এয়া এইখনতো উঠিলে আকৌ, কিমান যে সি যি দেখিছে তাতেই উঠিছে। আৰু আপোনালোকৰ যদি কোনোবা ল'ৰা ছোৱালী আনে নহয় লৈ দৌললৈকে, ভালকৈ পইচা পাতি লৈ আহিব দেই। এয়া চাওকচোন কিমান কাপোৰ ওলাইছে, মানে চাদৰ মেখেলা, তাৰপিছত জেন্টছৰ কাৰণে ৱাছকোট, মুগাৰ পাটৰ এনেকুৱা ৱাছকোটবিলাক ওলাইছে। দেখি মানে একদম ল'বলৈ মন যায়। আহিব আপোনালোকে, কালি নিশ্চয়কৈ ল'ব পাৰিব। এয়া আচাৰ চাওকচোন, আচাৰ পাপৰ, এয়া আচাৰবোৰ দেখি কাৰ লগ গৈছে বাৰু। এয়া হৈছে কুজি থেকেৰা। দৌলত এইটো বস্তু বেছিকৈ মানে লয় মানুহে, কুজি থেকেৰা আৰু তেতেলী টেঙা। আমিও ল'লোঁ অলপমান। এয়া মানে পোৱা 150কৈ কৈছে, আৰু বেলেগত কিমান কি কৈছে নাজানো। আৰু এয়া আকৌ দা কুঠাৰৰো দোকান দিছে, ওলাবই দিয়কচোন দৌলত, এইবোৰ নোলালে কেনেকৈ হ'ব। আমি এয়া ঘৰলৈকে আহিলোঁ দৌল চাই মেলি। আজি বহুত কষ্টও হৈছে, অলপ ব্যস্ত আছিলোঁ, গতিকে ৰেষ্ট লওঁগৈ। আকৌ লগ পাম কাইলৈ দৌলৰ দ্বিতীয়টো ব্লগৰ সৈতে। নমস্কাৰ, ধন্যবাদ।